নমস্কাৰ বন্ধুসকল মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশি ফলিতান্তি আগবঢ়াব লাইছো আজি 1431 ভাস্কৰাব্দৰ আজি আঘোণ মাহৰ 14 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি নৱেম্বৰ মাহৰ 30 তাৰিখ আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:56 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:28 আজি বাৰ হৈছে শনিবাৰ তিথি হৈছে কৃষ্ণা চতুৰ্দশী তিথি আজি নৱজাতকৰ ৰাশি হ'ব তুলা ৰাশি ৰাতিপুৱাৰ ঘণ্টা 6:15 যোৱাত নৱজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি আজি আপোনাৰ শুভ সংখ্যা হ'ব 4 আৰু 8 শুভ ৰং হ'ব নীলা আৰু বেগুনীয়া ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্যটো হ'লে যোগ হ'ব বেশ্যা যোগ বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আমাৰ ভিডিঅ'সমূহ ফেচবুক পেজত চাই আছে তেতিয়াহ'লে পাৰিলে আমাৰ ফেচবুক পেজটো ফ'ল' কৰিবৰ কাৰণে নাপাহৰিব প্ৰথমে আহিছোঁ বন্ধুসকল আজি আমি মেষ ৰাশিৰ পৰা মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ উত্তম ভোজন লাভ হ'ব লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায় এবাৰ আহিছোঁ বন্ধুসকল বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে দ্ৰব্য লাভ কৰিব বিবাহ প্ৰাৰ্থীসকলৰ ঘৰত বিবাহৰ কথা আলোচনা হ'ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে মনোমালিন্য হোৱা বা মনটো সামান্য উদ্বেগ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায় এবাৰ আহিছোঁ বন্ধুসকল মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ যান বাহনৰ পৰা সুশান্তি লাভ কৰিব আৰ্থিক দিশটো আজি আপোনালোক শুভ বুলি ক'ব পাৰি যদিও আজি আপুনি সজাগ নহ'লে মনটো কিন্তু সামান্য আজি চঞ্চল হ'ব পাৰে এবাৰ আহিছোঁ বন্ধুসকল কৰ্ক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত আনৰ পৰা সহায়তা লাভ কৰিব লগতে আজি খেলুৱৈসকলৰ সুনাম বৃদ্ধি হ'ব বা খেলুৱৈসকলৰ মনৰ আনন্দ বৃদ্ধি হ'ব আজি যদিও আজি আপুনি শত্ৰুৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব এইবাৰ আহিছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়িকভাৱে খুব শুভ বুলি ক'ব পাৰি তেওঁলোকে আজি ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ শুভ বুলি ক'ব পাৰি লগতে আজি আপুনি উন্নয়নমূলক কৰ্মত নিজকে আত্মনিয়োগ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰাৰ যোগ দেখা যায় এইবাৰ আহিছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আৰ্থিক দিশটো খুব উন্নতি হ'ব কৰ্মক্ষেত্ৰত আজি মান মৰ্যাদা সন্মান বৃদ্ধি হ'ব লগতে আজি আপোনাৰ যান বাহনৰ সুশান্তি লাভ কৰাৰ যোগ দেখা যায় এইবাৰ আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভাল বন্ধুৰ লগত সম্পৰ্ক গঢ়ি তুলিবৰ কাৰণে সক্ষম হ'ব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হ'ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য আঘাত পাবলগীয়া হোৱাৰ যোগ দেখা যায় এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিসকল উকিল আছে তেওঁলোকৰ কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব তেওঁলোকে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব যদিও আজি আন ব্যক্তিসকলে কৰ্মক্ষেত্ৰত সজাগ নহ'লে সামান্য ধন সম্পত্তি বা মান সন্মান হানি হ'ব পাৰে লগতে আজি আপোনালোকৰ মনৰ আনন্দ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায় এইবাৰ আহিছোঁ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত খুব আপোনালোকে জয় লাভ কৰিবৰ কাৰণে সক্ষম হ'ব আজি আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি হ'ব লগতে আজি ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত খুব ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায় এইবাৰ আহিছোঁ বন্ধুসকল মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে উত্তম ভোজন লাভ কৰিব বা ভোজন বিলাস আজি আপোনালোকৰ বৃদ্ধি হ'ব লগতে আজি যিসকল মকৰ ৰাশিৰ জাতক জাতিকা ৰাজনীতিৰ লগত জড়িত হৈ আছে তেওঁলোকে আজি ৰাজনৈতিক ক্ষেত্ৰত খুব সফলতাৰে আগুৱাই যাবৰ কাৰণে সক্ষম হোৱাৰ যোগ দেখা যায় এইবাৰ আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত পদোন্নতি লাভ কৰিব পাৰে তেওঁলোকৰ নিজ কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো খুব পাৰ হ'ব যদিও আজি আপোনাৰ অপমানিত হ'ব পৰা যিকোনো কৰ্মৰ পৰা কিন্তু আজি আপুনি নিজকে অলপ আঁতৰত ৰখাটো খুবেই ভাল হ'ব একেবাৰে শেষত আহিছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শিল্পীসকলৰ সুনাম বৃদ্ধি হ'ব ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব আজি লগতে আজি আপোনাৰ মনৰ সুশান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায় সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ
সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচিত দুঃখ ভাগ হবে। ধন্যবাদ।